আজি ৰাষ্ট্ৰীয় একতা দিৱস সমগ্ৰ দেশৰ লগতে বকুত পালন কৰা হয় ৰাষ্ট্ৰীয় একতা দিৱস বকু আৰক্ষী থানা আৰু থানা নাগৰিক সমিতিৰ উদ্যোগত পালন কৰা হৈছে ৰাষ্ট্ৰীয় একতা দিৱস আজি পুৱাই প্ৰতিকূল বতৰকো নেওচি লৌহমানৱ চৰ্দাৰ বল্লভভাই পেটেলদেৱৰ 150 সংখ্যক জন্ম জয়ন্তী উপলক্ষে একতাৰ শ্লোগানেৰে বকুৰ মাজমজিয়াত একতাৰ দৌৰ অনুষ্ঠিত কৰা হয় থানা নাগৰিক সমিতিৰ অধ্যক্ষ বিনোদ দত্ত শৰ্মা আৰু বকু আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুন্না পাছানিৰ নেতৃত্বত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান এই অনুষ্ঠানত বকু আৰক্ষী থানাৰ আৰক্ষী বিষয়া জোৱানৰ উপৰিও থানা নাগৰিক সমিতিৰ বিষয়ববীয়া বকু অঞ্চলৰ বিভিন্ন দল সংগঠন আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্মশতবাৰ্ষিকী এই জন্মশতবাৰ্ষিকী উপলক্ষে আমি বকু অঞ্চলৰ বকু থানাৰ নেতৃত্ব আৰু বকু থানা নাগৰিক সমিতিৰ নেতৃত্বত আমি এটা চৰ্দাৰ বল্লভভাই পেটেলৰ 150তম জন্মশতবাৰ্ষিকী উপলক্ষে আমি ইয়াৰ পৰা আমি বকু গান্ধী মৈদানৰ পৰা আমি বকু এমভি স্কুললৈ আমি এটা ৰান দৌৰ আৰম্ভ কৰোঁ ইয়াতে আমি দৌৰোঁ আৰু তেখেতৰ যি নেকি ভাৰতৰ উপপ্ৰধানমন্ত্ৰী প্ৰাক্তন উপপ্ৰধানমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ যি সপোন আছিলে গোটেই ভাৰতবৰ্ষক একতা কৰি ৰখাৰ কাৰণে কাশ্মীৰৰ পৰা আৰম্ভ কৰি পেলাই আপোনাৰ হাইদৰাবাদৰ পৰা আৰম্ভ কৰি পেলাই যিখিনি তেওঁ মানে গোটেইখিনি ভাৰতক একতা কৰি ৰাখিছিলে সেই একতাৰ কাৰণে আমি ইয়াত তেখেতৰ আমি জন্মশতবাৰ্ষিকী উপলক্ষে পালন কৰোঁ আৰু ভৱিষ্যতে তেখেতৰ নীতি আদৰ্শৰে আমি চলি যাম দৃঢ়পণ আমি লওঁ আৰু তেখেতৰ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিটো তেখেতৰ কাৰণে এইটো যোৱা বছৰৰ পৰা আমাৰ আৰম্ভ হৈছে আৰু তেখেতেও মানে এইটো সকলো ভাৰতবৰ্ষতে যেটা পালন কৰিব দিছে সেই হিচাপত আমি পালন কৰিছোঁ ইয়াত আমাৰ ৰাভা ছাত্ৰ সন্থাৰ পৰা উপস্থিত আছে আমাৰ বড়ো ছাত্ৰ সন্থাৰ উপস্থিত আছে ইয়াত আমাৰ বগাইৰ পৰা আমাৰ বগাই উৎসৱ আছে তাৰ পৰা উপস্থিত আছে আৰু বিভিন্ন দল সংগঠন আমাৰ ইয়াতে উপস্থিত আছে আৰু আমি ৰাইজে উপস্থিত থাকি সুকলমে আমি এই অনুষ্ঠানটো পালন কৰোঁ বকুৰ পৰা ধনমণি মেধি নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।